নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। অৰুণাচলত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। অসমৰ যুৱকৰ সৈতে অৰুণাচলত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বাৰ্থডে পাৰ্টি কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি লৈছে অসমৰ যুৱকে। আৰু তাৰ পাছতে কি পৰিৱেশৰ সৃষ্টি হৈছে, কিয় মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে অৰুণাচলত অসমৰ যুৱকৰ, এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত। বাৰ্থডে পাৰ্টি কৰিবলৈ গৈ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচলত। বাৰ্থডে পাৰ্টিত সেলফি তোলাই কাল হল যুৱকৰ। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। অৰুণাচলত অকাল মৃত্যুক সাৱটিলে অসমৰ যুৱকে। বন্ধুৰ জন্মদিনৰ পাৰ্টি কৰিবলৈ গৈ মৃত্যু হৈছে বিশ্বনাথৰ সুমিত ঢাকাল। উলমা দলঙত সেলফি উঠি থাকোঁতেই দলঙৰ পৰা বাগৰি পৰে যুৱকজন। আৰু অসম অৰুণাচল সীমান্তৱৰ্তী নমৰাত এই ঘটনা সংঘটিত হৈছে। পুনৰবাৰ জনাইছো ডাঙৰ খবৰ। বাৰ্থডে পাৰ্টি কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি লৈছে অসমৰ যুৱকে। অৰুণাচলত অসমৰ যুৱক বাৰ্থডে পাৰ্টি কৰিবলৈ গৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বাৰ্থডে পাৰ্টিত সেলফি তোলাই কাল হল যুৱকৰ। অৰুণাচলত অকাল মৃত্যুক সাৱটিলে অসমৰ যুৱকে। দৃশ্যাংশ আছে এই মুহূৰ্তত। বৰ্তমান মুহূৰ্তত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আমি পুনে পুনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। সুমিত ঢাকালৰ মৃত্যুৰ পাছতে এতিয়া বিশ্বনাথত এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, অসমৰ যুৱক অৰুণাচলত গৈ অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে অৰুণাচলত। বাৰ্থডে পাৰ্টি কৰিবলৈ যোৱাই কাল হল যুৱকৰ। আৰু কিদৰে ঘটনাটো সংঘটিত হৈছিল এই মুহূৰ্তত আমি পুনে পুনে মন্তব্য শুনাৰ চেষ্টা কৰিম। মানে আমি যাওঁতে স্কুটিৰ মাজত ল'ৰা এজনে ধৰি আছিলে, তো আমি পালচাৰ চেক কৰিছোঁ, হোচ নাছিলে। আৰু তেওঁলোকক সুধি আমি গম পালোঁ যে ওপৰৰ পৰা এই যিটো হেংগিং ব্ৰিজৰ পৰা বোলে ল'ৰাজন ফটো মাৰি আছিলে, নিজেই পৰি গৈছে। এই নাওমাৰাৰ যিটো অৰুণাচলৰ যিটো হেংগিং ব্ৰিজ, তাৰ ওপৰত ফটো মাৰি আছিলে। মাৰি থাকোঁতে সি নিজেই পৰি গ'ল বোলে। পৰি গৈ পানীত মানে ডুবি গ'ল। ডুবি যাওঁতে তাৰে ব্ৰিজৰ পৰা পৰি গ'ল তললৈ। হয়, ব্ৰিজৰ পৰা তললৈ পৰি গ'ল আৰু ডুবি গ'ল। তাৰপিছত তাৰে লগৰ ল'ৰা এটাই ওলাবলৈ যাওঁতে সিও উলিয়াব পৰা নাই। যেনে তেনে কৰি উলিয়াইছে। সিও পানী চানী অলপ খালে বোলে উলিওৱা ল'ৰাটো। তো এতিয়া তেনেকৈ কি আমি ফটাফট গাড়ীত উঠাই লৈ আহিলোঁ। কাৰোবাৰ বাৰ্থডে পালন কৰিব সিহঁতে গৈছিলে আৰু আমাৰ মাজত ফটো তুলি উঠি। বাকী কেইজন ঠিকে আছে? বাকীকেইজন ঠিক, বাকীকেইজন চব পানীত যোৱাই নাই। এজনে মানে পৰি গ'ল ব্ৰিজৰ পৰা, তেনেকৈ কৈছে। মানে আমি যাওঁতে মন্তব্য আছিল আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। অৰুণাচলত গৈ ভয়ংকৰ কাণ্ড সংঘটিত হৈছে অসমৰ যুৱকৰ সৈতে। অৰুণাচলত অকাল মৃত্যুক সাৱটিলে অসমৰ যুৱকে। বাৰ্থডে পাৰ্টি কৰিবলৈ গৈছিল আৰু বাৰ্থডে পাৰ্টি কৰিবলৈ গৈয়ে সেলফি তুলি থাকোঁতেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে অসমৰ এজন যুৱকে। সুমিত ঢাকাল নামৰ যুৱকজন ইতিমধ্যে মৃত্যুমুখত পৰিছে। উলমা দলঙত সেলফি উঠি থাকোঁতেই দলঙৰ পৰা বাগৰি পৰে যুৱকজন। আৰু তাৰ পাছতেই অতি শোকাবহভাৱে মৃত্যুক আঁকোৱালি লৈছে সুমিত ঢাকালে। বন্ধুৰ সৈতে বাৰ্থডে পাৰ্টি কৰিবলৈ গৈছিল আৰু বন্ধুৰ সৈতে বাৰ্থডে পাৰ্টি কৰিবলৈ যাওঁতেই এইদৰে অকাল মৃত্যুক আঁকোৱালি লৈছে সুমিত ঢাকাল নামৰ যুৱকজনে। প্ৰত্যক্ষদৰ্শীৰ মন্তব্য আছে। আমি পোনে পোনে স্থানীয় লোকৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। মানে আমি যাওঁতে স্কুটিৰ মাজত ল'ৰা এজনে ধৰি আছিলে, তো আমি পালচাৰ চেক কৰিছোঁ, হোচ নাছিলে। আৰু তেওঁলোকক সুধি আমি গম পালোঁ যে ওপৰৰ পৰা এই যিটো হেংগিং ব্ৰিজৰ পৰা বোলে ল'ৰাজন ফটো মাৰি আছিলে, নিজেই পৰি গৈছে। এই নাওমাৰাৰ যিটো অৰুণাচলৰ যিটো হেংগিং ব্ৰিজ, তাৰ ওপৰত ফটো মাৰি আছিলে। মাৰি থাকোঁতে সি নিজেই পৰি গ'ল বোলে। পৰি গৈ পানীত মানে ডুবি গ'ল। ডুবি যাওঁতে তাৰে ব্ৰিজৰ পৰা পৰি গ'ল তললৈ। হয়, ব্ৰিজৰ পৰা তললৈ পৰি গ'ল আৰু ডুবি গ'ল। তাৰপিছত
নে তাৰে লগৰ ল'ৰা এটাই ওলাবলৈ যাওঁতে সিও উলিয়াব পৰা নাই, যেনে তেনে কৰি উলিয়াইছে। সিও পানী চানী অলপ খালে বোলে উলিওৱা ল'ৰাটো। তো এতিয়া তেনেকৈ কি আমি ফটাফট গাড়ীত উঠাই লৈ আহিলোঁ। কাৰোবাৰ বাৰ্থডে পালন কৰিব সিহঁতে গৈছিলে আৰু মানুহৰ মাজত ফটো চটো তুলি উঠি। বাকী কেইজন ঠিকে আছে? বাকীকেইজন ঠিক, বাকীকেইজন চব পানীত যোৱাই নাই। এজনে মানে পৰি গ'ল ব্ৰিজৰ পৰা, তেনেকৈ কৈছে। মানে আমি যাওঁতে এই স্কুটিৰ মাজত ল'ৰা এজনে ধৰি আছিলে, তো আমি পালচাৰ চেক কৰিছোঁ।